Peace be all of you. Welcome to YouTube my channel. My dear students, মই দশম শ্ৰেণীৰ তালিমুল ফাতা নামৰ কবিতা যেটো এটো লৈ আহিছো। ইয়াত যথেষ্ট মাৰ্ক আছে। তোমালোকে আজি মই এই কবিতাটোৰ বিষয়ে আলোচনা কৰিম নাৰী শিক্ষাৰ ওপৰত। ইয়াত প্ৰশ্ন উত্তৰখিনি লৈ আহিছো। সব এক নম্বৰটো উত্তৰ 19 আৰু 23 আহিছে। এই প্ৰশ্নটো কৈছে যে কাক বিবেচিত কৰা হৈছিল জীৱনৰ বন্ধু হিচাপে। ইয়াত চোৱা, উচিৰা ইলা তালিমুল ফাতাতি বিমিশকাতিল হায়া। নাৰীকে বিবেচিত কৰা হৈছিল জীৱনৰ বন্ধু হিচাপে। শিক্ষিত নাৰীকে বিবেচিত কৰা হৈছিল জীৱনৰ বন্ধু হিচাপে। এক নম্বৰৰ আনসাৰ তোমালোকে মই ইয়াত লিখি দিছো পাই গৈছা। প্ৰশ্ন পৰা সেম একমাত্ৰ ইলা তালিমিল ফাতা এই শব্দটো মই ৰেড পেনেৰে লিখি দিছো। জাস্ট এইখিনি মই এক্সট্ৰা লিখিব লাগিব, নহলে বাকি সব প্ৰশ্নৰ পৰা মুখস্থ কৰাটো তোমালোকৰ সহজ হ'ব। 2 নম্বৰ কি কৈছে, বি আইয়ে শাইইন তুরাল ফাতাতু খাইরাল আদাতি। বি আইয়ে শাইইন তুরাল ফাতাতু খাইরাল আদাতি। ইয়াত কৈছে কিহৰ জৰিয়তে নাৰীক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল। তো ইয়াত মই দিছো চোৱা, তুরাল ফাতাতু আদাতি বিইলমি হাক্কা। নাৰীক শিক্ষাৰ বিষয়ৰ বাবে বিবেচিত কৰা হৈছিল। শিক্ষাৰ জৰিয়তে তাক বিবেচিত কৰা হৈছিল। এটো 2016, 20, 24 আহি গ'ল মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল। 3 নম্বৰখিনি চাই লোৱা। 3 নম্বৰ প্ৰশ্নটো কি কৈছে, আল ফাতাতু মা হিয়াল লিল উসরাতি। আল ফাতাতু মা হিয়া লিল উসরাতি। নাৰীৰ পৰিয়ালৰ বাবে কি। ইয়াত প্ৰশ্ন কৰিছে 2015, 17, 21 আৰু 24 আহিছে। নাৰীৰ পৰিয়ালৰ বাবে কি। ইয়াত চোৱা, আল ফাতাতু উসু লিল উসরাতি। একমাত্ৰ উসু শব্দটো নাৰীৰ পৰিয়ালৰ বাবে বেটি স্বৰূপ, বেটি বা বন্ধী স্বৰূপ। নাৰী পৰিয়ালৰ বাবে বেটি স্বৰূপ। 2000 চনো দি দিছো মই। চোৱা, 4 নম্বৰ কৈছে মানহিয়া ইমাদুল লিল বাইত। মানহুয়া ইমাদুল লিল বাইত। ইয়াত কৈছে গড়ৰ স্তম্ভ কোন। গড়ৰ স্তম্ভ কোন বা বেটি কোন হয়। ইয়াত দিছে আল ফাতাতু ইমাদুল লিল বাইত। গড়ৰ স্তম্ভ হৈছে নাৰী। গড়ৰ স্তম্ভ হৈছে নাৰী। মই ৰেড পেনেৰে লিখি দিছো। এইটো শব্দ নতুন শব্দ সোমাইছো বাকি সব প্ৰশ্নৰ পৰা। আৰু এইটো 2020 চনতো আহিছে। 5 নম্বৰটো মাজা সাতাউদুল ফাতাতু লিতিফলি। ইয়াত কি কৈছে 5 নম্বৰত চোৱা, 5 নম্বৰত কি বুলি বিবেচিত হৈছিল শিশুৰ বাবে। নাৰীক কি বুলি বিবেচিত হৈছিল শিশুৰ বাবে। 18, 19 আৰু 21 এই কুৱেশ্যনটো আহিছে। ইয়াত চোৱা কৈছে, মই ৰেড পেনে লিখি সাতাকুদুল ফাতাতু সুল্লামান নাহু রাশাদু তিফলু। সুল্লামান নাহু রাশাদু তিফলু। নাৰী অজ্ঞতাৰ ফালে শিশুৰ বাবে। অজ্ঞতাৰ শিশুৰ ফালে সাতাকুদুল ফাতাত। গতিকে ইয়াত মই সুল্লামান এই যিখিনি ৰেড পেনেৰে লিখি দিছো এইখিনি নতুন শব্দ সোমাই দিছা। অজ্ঞতাৰ দিশত শিশুৰ বাবে। গতিকে ৰেড পেনেৰে এইখিনি লিখা হৈছে আনসাৰ। এতিয়া তোমালোকৰ 6 নম্বৰ লিমানিল ফাতাতু মাদ্রাসাতি। লিমানিল ফাতাতু মাদ্রাসাতি। নাৰী কাৰ বাবে বিদ্যালয় স্বৰূপ। নাৰী কাৰ বাবে বিদ্যালয় স্বৰূপ। 2017, 20 আৰু 24। আল ফাতাতু মাদ্রাসাতি তিফলু। নাৰী শিশুৰ বাবে বিদ্যালয় স্বৰূপ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই এই ৰেড পেনেৰে লিখি দিছো। এই শব্দটো জাষ্ট সোমাব লাগে। তোমালোকৰ ইমান ইজিকে মই দিছো। বাকিবোৰ প্ৰশ্নৰ পৰাহে তোমালোকে লিখিব পাৰিবা।
মাই ডিয়াৰ ষ্টুডেণ্টছ নাৰী কিহৰ বাবে বিদ্যালয় স্বৰূপ তোমালোকে লিখিবা শিশুৰ বাবে 7 নম্বৰ চোৱা 15ত আহিছে 7 নম্বৰ কৈছে সভ্যতাৰ আদৰ্শ কোন হয় ইয়াতে মই লিখিছোঁ আল ফাতাতু উনৱানুল হাদাৰা সভ্যতা হৈছে নাৰী সভ্যতাৰ কোন হয় সভ্যতাৰ আদৰ্শ কোন হয় এজন শিক্ষিত নাৰী হয় সভ্যতাৰ আদৰ্শ আল ফাতাতু উনৱানুল হাদাৰা তাৰ পাছত 8 নম্বৰ কোৱেশ্চনটো 2021 16 23 মাল ফাইদাতু লিতালামিল ফাতা ইয়াত কি কৈছে নাৰী শিশুৰ হলে কি ফায়দা হলে নাৰী শিক্ষিত হলে কি ফায়দা হয় নাৰী শিক্ষিত হলে ফায়দা কি আল ফাতাতুল আলিমাতু উনৱানুল হাদারাতি ওয়া ফি তা'মিহা রিবহুন কাসীরা নাৰী শিক্ষিত হলে কি হয় নাৰী শিক্ষিত হলে সমাজৰ গড়ৰ সকলো কাৰণে ফায়দা হয় সকলো শিক্ষিত হ'ব পাৰে গতিকে এইখিনি মই লিখি দিছোঁ ৰেড পেনেৰে 9 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা মান নাতিজাতা লিজাহলিল ফাতাতি নাৰী অক্ষতা হলে সমাজৰ কি হয় অক্ষতা মানে মূৰ্খ হলে অশিক্ষিত হলে সমাজৰ কি ক্ষতি হয় ইয়াত দিছোঁ মই চাই লোৱা ফি জাহলিল ফাতাতিল খাসাৰাত নাৰী অশিক্ষিত হলে নন এডুকেশ্যন হলে সমাজৰ যথেষ্ট ক্ষতি হয় সমাজখন অন্ধকাৰ ফালে ঠেলি দিয়ে এইটো 2019 আৰু 23 আহি গ'ল এইটো মই লিখি দিছোঁ চ আণ্ডাৰলাইন কৰিলোঁ জাষ্ট খাসাৰা শব্দটো সোমাই গ'লে তোমালোকৰ বাছ কমপ্লিট হৈ গ'ল গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে ৰেড পেনেৰে মই লিখি দি আছোঁ জাষ্ট এইখিনি শব্দহে এড কৰিব লাগে বাকিবোৰ এড কৰিব নালাগে প্ৰশ্নৰ পৰা আছে তোমালোকে মুখস্থ কৰাটো ইমান নাই বুজি শুনি লওক বা কৰি ল'বা তেনেহ'লে দেখিবা তোমালোকে আনসাৰ মুখস্থ কৰাৰো প্ৰয়োজন নাই চাই তোমালোকে দুই এটা শব্দ এড কৰি লিখিব পাৰিবা বাস এইখিনি মই কমপ্লিট কৰিছোঁ গতিকে তোমালোকে ইয়াৰ পৰা নিশ্চয় আহিব 2026 চনত গতিকে অলপ চাবা ধন্যবাদ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল